কিছুদিন পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে লিভ ইন ৰিলেশ্যনৰ ওপৰত এক ডাঙৰ পৰ্যবেক্ষণ কৰিছিল। ইয়াত লিভ ইন ৰিলেশ্যনৰ সৈতে জড়িত মহিলাসকলৰ আইনী অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁলোকে কৈছিল। সেয়েহে ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে লিভ ইন সম্পৰ্কক গন্ধৰ্ব বিবাহৰ দৰে স্বীকৃতি দিব লাগে। এইবাৰ সহবাসৰ ক্ষেত্ৰত বম্বে হাইকোৰ্টে ডাঙৰ স্থিতি গ্ৰহণ কৰিছে। কোৰ্টে কয় যে যদি সহবাসৰ ফলত সন্তান জন্ম হয় তেন্তে সেই সহবাসক বিবাহৰ দৰে বন্ধন হিচাপে মানা উচিত। ঘৰুৱা হিংসা আইনৰ অধীনত মহিলাৰ সুৰক্ষা বিষয়টো উত্থাপন কৰা এটা গোচৰৰ প্ৰেক্ষাপটত বম্বে হাইকোৰ্টে এই কথা কয়। এজন ব্যক্তিৰ আবেদন খাৰিজ কৰিলে ন্যায়াধীশে এগৰাকী যুৱতীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল লোকজনে। যুৱতীগৰাকীয়ে কয় যে এবাৰ যৌন সম্পৰ্কৰ বাবে তেওঁ গৰ্ভৱতী হৈছিল। তাৰ পিছত ব্যক্তিজনৰ হেঁচাত তেওঁ গৰ্ভপাত কৰাইছিল। তেওঁ পিছত পুনৰ যৌন সম্পৰ্ক কৰিবলৈ তেওঁক বাধ্য কৰায়। ফলত যুৱতীগৰাকীয়ে পুনৰ গৰ্ভৱতী হয় আৰু তেওঁলোকৰ এটা কন্যা সন্তানো জন্ম হয়। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে কন্যা সন্তান জন্ম দিয়াৰ পিছত তেওঁক বিয়া কৰিবলৈ তেওঁ অস্বীকাৰ কৰে। তাৰ পিছত 2022 চনত আন এগৰাকী নাৰীক তেওঁ বিয়া পাতে। ইয়াৰ পিছত ধৰ্ষণকে ধৰি একাধিক ধাৰাত ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। নিম্ন আদালতে তেওঁক যুৱতীগৰাকী আৰু তেওঁৰ কন্যাৰ ভৰণ পোষণৰ খৰচ দিবলৈ নিৰ্দেশ দিয়ে। সেই আদালতে খাৰিজ কৰিবলৈ বম্বে হাইকোৰ্টৰ কাষ চাপিছিল সেই ব্যক্তিজন। বম্বে হাইকোৰ্টে লোকজনৰ আবেদন খাৰিজ কৰি কয় যে পুৰুষ আৰু যুৱতীৰ মাজত বিবাহৰ দৰে সম্পৰ্ক আছিল। বহুদিন ধৰি দুয়োৱে একেলগে সহবাস কৰিছিল। তেওঁলোকৰ মাজত জন্ম হ'ল এটি সন্তান। হাইকোৰ্টে কয় যে ঘৰুৱা হিংসা আইনৰ অধীনত মহিলাক সুৰক্ষা দিয়া উচিত। ইয়াৰ পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কৈছিল যে লিভ ইন সম্পৰ্কত জড়িত মহিলাসকলক সুৰক্ষা দিয়াৰ প্ৰয়োজন। গতিকে লিভ ইন সম্পৰ্কক বিবাহ বুলি স্বীকৃতি দিয়াৰ প্ৰয়োজন। ফলত লিভ ইন ৰিলেশ্যনত থকা মহিলাসকলে পত্নীৰ মৰ্যাদা লাভ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, টিভি9 আছাম।